দুপৰীয়া বন্ধু বান্ধৱীসকল আপোনালোকৰ সকলোৰে কাম বন কৰি আজৰি হ'লনে? ময়ো আজৰি হ'লোঁ হৈ এতিয়া অকণমান বহিছোঁ আৰু এতিয়া আকৌ দুপৰীয়া সাজ ৰান্ধিব হ'লেই। আজি মই দুপৰীয়া সাজত একেবাৰে চিম্পুলকৈ ৰন্ধা ডিমৰ ৰেচিপি এটা ৰান্ধিম। ভাবিলোঁ সেই ভিডিঅ'টো আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু এই ৰেচিপিটো ৰান্ধিবলৈ একেবাৰে সহজ আৰু ঘৰতে থকা সামগ্ৰী অতি সহজতে এই ৰেচিপিটো ৰান্ধিব পৰা যায়। তেনেহ'লে আহকচোন আজি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই আঞ্জাখন ৰান্ধিবৰ কাৰণে মই 4টা ডিম লৈছোঁ, বইল কৰি বাকলি গুচাই ল'লোঁ। লগতে মিক্স চব্জি লৈছোঁ আৰু এই মিক্স চব্জিত আছে মোৰ কেপচিকাম, পিঁয়াজ, বিট আৰু গাজৰ আৰু লগতে মই লৈছোঁ কাজু, খিচমিচ আৰু তৰমুজৰ গুটি কেইটামান লৈছোঁ আৰু এইকেইটা মই কিছু সময়ৰ কাৰণে তিয়াই ৰাখিছিলোঁ। এতিয়া প্ৰথমতে মই চব্জিখিনি এটা চপাৰত চপ কৰি ল'ম, মানে একদম এইখিনি মিহি মিহিকৈ কাটি ল'ব লাগিব। আপোনালোকে হাতেৰেও কাটিব পাৰে বা এনেদৰে যদি চপাৰ আছে আপোনালোকে চপাৰতো কাটি ল'ব পাৰে। মই এতিয়া চপাৰটো লৈছোঁ। ইয়াত প্ৰথমতে মই পিঁয়াজখিনি কাটি দিছোঁ আৰু বাকী গোটেইখিনি পাচলি মই ইয়াত সৰু সৰুকৈ অকণমান কাটি দিম। এয়া কেপচিকামখিনিও দি ল'লোঁ, লগতে মই গাজৰটো কাটি দিছোঁ। এয়া লগতে বিটটো কাটি দিছোঁ। বিটটো মই গোটেইটো দিয়া নাই, ইয়াৰ পৰা মই 3 চকলমান এনেদৰে বিটটো কাটি দিছোঁ। এতিয়া মই এই গোটেইখিনি এতিয়া মিহিকৈ চপ কৰি ল'ম, মানে চপাৰত দিলে গোটেইখিনি সহজতে আৰু সোনকালে হৈ যায়। সেইকাৰণে মই এনেদৰে চপাৰত দিছোঁ আৰু আপোনালোকে বিচাৰিলে কটাৰীয়ে কাটিও ল'ব পাৰে। আৰু এয়া চাওক মোৰ গোটেইখিনি ধুনীয়াকৈ চপ কৰা হৈ গ'ল আৰু কিমান ধুনীয়াকৈ মিহি মিহি হৈ গৈছে দেখিছে নহয়। আৰু এতিয়া মই এইখিনি ছাইডত ৰাখি দিম। আনফালে যে মই ইয়াত লৈছিলোঁ কাজু, খিচমিচ আৰু তৰমুজৰ গুটি, এতিয়া এইখিনি মিক্সি বাতিটোত দি পেলাই এইখিনি মই পেষ্ট বনাই ল'ম। গেছত মই পেন এখন পাতি ইয়াত অকণমান তেল দি দিছোঁ, লগতে এচামুচ জোখৰ বাটাৰ দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে গলিব দিম। যেতিয়া বাটাৰখিনি গলি গৈছে এতিয়া ইয়াত মই দি দিছোঁ কেইটামান গোটা গৰম মছলা আৰু গৰম মছলাকেইটা অকণমান সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিম চপ কৰি ৰখা পাচলিখিনি। যিখিনি পাচলি মই চপ কৰি ৰাখিছিলোঁ মিহিকৈ সেইখিনি এতিয়া ইয়াত দি দিলোঁ। এতিয়া মই এই পাচলিখিনি 2 পৰা 3 মিনিট সময় একদম ল' ফ্লেমত এনেদৰে ভাজি ল'ম আৰু এয়া বেছি সময় ভাজিব নালাগে, 2 পৰা 3 মিনিট সময় ভাজিলেই হ'ব। ইয়াত এতিয়া মই দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ। ইয়াত হালধি ব্যৱহাৰ নকৰোঁ, এনেদৰে মই অকণমান নিমখ দিছোঁ আৰু ইয়াত কোনো ধৰণৰ মম মছলা ব্যৱহাৰ নকৰোঁ। এই চব্জিখিনি এতিয়া মই 2 মিনিটমান সময় ভাজি ল'ম। ইয়াতকৈ বেছি ভাজাৰ প্ৰয়োজন নাই, কাৰণ যি পাচলি নেকি কেঁচাই খাব পৰা যায় সেইখিনি ইমান সময় ভাজাৰ কোনো প্ৰয়োজন নাই। এতিয়া ইয়াত মই দি দিলোঁ কাজু, খিচমিচ আৰু তৰমুজৰ গুটিৰ পেষ্টখিনি। পেষ্টখিনি দিয়াৰ পিছত মই এই চব্জিখিনিৰ লগত ভালদৰে মিক্স কৰি দিলোঁ আৰু এনেদৰে মই কিছু সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এতিয়া মিক্সি বাতিটো উখালি পেলাই ইয়াত আৰু অকণমান পানী দি দিছোঁ, যাতে অকণমান সময় এইখিনি পানীত সিজি যায়, যাতে চব্জিখিনি কোমল হৈ যায়। আৰু ইয়াত আকৌ মই মিক্সি বাতিটো উখালি আৰু অকণমান পানী দি দিছোঁ, যিহেতু এইখিনি অকণমান সময় উতলিব লাগিব, সেয়েহে আৰু বেছি সময়ো নুতলাওঁ। আমি ইয়াত 2 পৰা 3 মিনিট সময় উতলাম। এইখিনি অকণ অকণ উতলি আহোঁতে মই ডিমকেইটা এনেদৰে উকিয়াই দি দিছোঁ। ডিমকেইটা ফ্ৰাই কৰাৰ কোনো প্ৰয়োজন নাই। যদি আপোনালোকে বিচাৰে ডিমখিনি ফ্ৰাই কৰিও ল'ব পাৰে, কিন্তু মই ফ্ৰাই কৰা নাই। এনেদৰে ডিমখিনি উকিয়াই পেলাই ইয়াত দি দিলোঁ আৰু এতিয়া ল' ফ্লেমত এইখিনি 2 পৰা 3 মিনিট সময় আকৌ উতলিবলৈ দিম আৰু তাৰপিছত মোৰ অলপ বেলেগ ধৰণে ৰন্ধা ডিমৰ কাৰীখন ৰেডি হৈ যাব। আৰু কিছু সময় উতলাৰ পিছত এতিয়া ইয়াত মই দি দিলোঁ কাচুৰি মেথি। কাচুৰি মেথি দিলে ইয়াৰ ফ্লেভাৰটো খুবেই ভাল আহে আৰু খাবলৈ খুব ভাল হয়, সেইকাৰণে কাচুৰি মেথি দিছোঁ। যদি কাচুৰি মেথি নাথাকে আপোনালোকৰ ধনিয়া পাত থাকিলে ধনিয়া পাতো দিব পাৰে। আৰু এয়া চাওক মোৰ ডিমৰ কাৰীখন ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে গৰমে গৰমে ভাত বা ৰুটিৰ লগত ধুনীয়াকৈ এইখিনি খাব পাৰিব। আৰু এয়া দেখিছে নহয় কালাৰটো কিমান ধুনীয়া হৈছে। কালাৰটো যেনেদৰে ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও সিমানেই সোৱাদ হৈছিলে। আপোনালোকে যদি ডিমৰ কাৰী এনেদৰে ৰান্ধি খোৱা নাই, এবাৰ ৰান্ধি খাই চাবচোন। আৰু একদম হেল্ডিও হয়, টেষ্টিও হয়। ইয়াত কোনো ধৰণৰ মছলা নাই, জলকীয়াও নাই। যদি আপোনালোকে জলকীয়াটো দিব বিচাৰে দিব পাৰে, কিন্তু মই দিয়া নাই। এনেকৈ খাই খুবেই ভাল লাগে। শেষত মোৰ আজি অলপ বেলেগ ধৰণে ৰন্ধা ডিমৰ কাৰী ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।